ভিউয়ার্স মোৰ আন এটি সৰু ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি ভিডিঅ'টো আলোচনা কৰিবলৈ গৈছো অন প্ৰিপজিশন। অন প্ৰিপজিশনৰ ব্যৱহাৰ অৰ্থাৎ অন প্ৰিপজিশনটো ক'ত ব্যৱহাৰ হয়, সাৰফেসৰ ক্ষেত্ৰত কম ব্যৱহাৰ হ'ব, উপৰিভাগৰ ক্ষেত্ৰত বা লোকেশন অৱস্থানৰ ক্ষেত্ৰত। যেতিয়া নেকি কোনো এটা বস্তু ফিজিক্যাল কন্টাক্ট হৈ থাকে বা লাগি থাকে, স্পৰ্শ হৈ থাকে, তেতিয়া আমি অন প্ৰিপজিশন ব্যৱহাৰ কৰিম। আমি ইংৰাজীত ক'ব সামথিং ইজ টাচিং এ সারফেস। সামথিং ইজ টাচিং এ সারফেস, যেতিয়া নেকি কিবা বস্তু এটা কোনোবা বস্তুৰ ওপৰত লাগি থাকে, ফিজিক্যাল কন্টাক্ট হৈ থাকে, উপৰিভাগৰ ওপৰত থাকে, তেতিয়া আমি অন প্ৰিপজিশন ব্যৱহাৰ কৰিব পাৰিম। উদাহৰণস্বৰূপে টেবুল, ওয়াল, ফ্লোর। The book is on the table, the clock is on the wall, but the girl is sitting on the floor. গতিকে on to physical contact হৈ থাকিলে, লাগি থাকিলে, স্পৰ্শ হৈ থাকিলে on প্ৰিপজিশনটো ব্যৱহাৰ কৰা হয়। দুই নম্বৰত ডেট, দিন তাৰিখ বাৰ, নিৰ্দিষ্ট দিন তাৰিখ বাৰৰ ক্ষেত্ৰত on প্ৰিপজিশন ব্যৱহাৰ কৰা হয়। I will meet you on Monday, Sunday, মই তোমাক সোমবাৰে লগ পাম, এইটো নিৰ্দিষ্ট দিন বুজাইছে, এইটো কাৰণে on প্ৰিপজিশন ব্যৱহাৰ হৈছে। দুই নম্বৰ her birthday is on 15 August, নিৰ্দিষ্ট দিন বুজাইছে যে তাৰ বাৰ্থডে বা জন্ম তাৰিখটো 15 আগষ্টত আছে, নিৰ্দিষ্ট দিন তাৰিখ বাৰৰ ক্ষেত্ৰত অন প্ৰিপজিশনটো ব্যৱহাৰ হয়। 3 নম্বৰ টপিকস বা সাবজেক্ট, যিকোনো টপিক বা সাবজেক্টৰ ক্ষেত্ৰত অন প্ৰিপজিশন ব্যৱহাৰ কৰা হয়, যেনে এ বুক অন কম্পিউটাৰ, এ বুক অন কম্পিউটাৰ, এ বুক অন কম্পিউটাৰ সায়েন্স বা দা থিসিস অন হিস্ট্রি। গতিকে সাবজেক্টৰ ক্ষেত্ৰত যিকোনো বিষয় বা সাবজেক্টৰ ক্ষেত্ৰত অন প্ৰিপজিশন ব্যৱহাৰ কৰা হয়। বা টপিকৰ ক্ষেত্ৰত এ টপিক অন ইংলিছ ল্যাঙ্গুৱেজ, গতিকে টপিক বা সাবজেক্ট হওক, এই ক্ষেত্ৰত অন প্ৰিপজিশনটো আমি ব্যৱহাৰ কৰিব পাৰিম। এ বুক অন কম্পিউটাৰ, এ টপিক অন ইংলিছ ল্যাঙ্গুৱেজ বা এ টপিক অন ইংলিছ কমিউনিকেশ্যন। 4 নম্বৰ ডিভাইস, যিকোনো ধৰণৰ সঁজুলি ডিভাইস বা মেচিনৰ ক্ষেত্ৰত অন প্ৰিপজিশন ব্যৱহাৰ কৰা হয়। হি ইজ অন ফোন, আমি সচৰাচৰ ব্যৱহাৰ কৰোঁ যে হি ইজ অন ফোন, আই এম অন বাছ। যিকোনো ধৰণৰ ডিভাইস, মেচিন বা ট্ৰান্সপোৰ্টেশন, যান বাহনৰ ক্ষেত্ৰত অন প্ৰিপজিশন ব্যৱহাৰ কৰা হয়। যান বাহনৰ যদি আমি চলাচল কৰিব পাৰি, মুভমেন্ট কৰিব পাৰি, তেতিয়া অন ব্যৱহাৰ হ'ব, কিন্তু সৰু কাৰৰ ক্ষেত্ৰত আকৌ ইন হ'ব, য'ত আমি চলাচল কৰিব নোৱাৰি। ট্ৰেইনৰ ক্ষেত্ৰত আকৌ অন প্ৰিপজিশন ব্যৱহাৰ কৰা হ'ব। লাষ্ট 5 নম্বৰ ডিপেন্ডেন্ট, নিৰ্ভৰশীলতা বুজাবৰ কাৰণে আমি অন ব্যৱহাৰ কৰিব পাৰোঁ। নিৰ্ভৰশীলতা মানে উদাহৰণস্বৰূপে আমি লিখিছো দা কাউ ইটস অন গ্ৰাছ বা দা টাইগাৰ ফিডস অন ফ্লেশ, গৰু ঘাঁহ খাই জীয়াই থাকে, নিৰ্ভৰশীলতা বুজাইছে। বা হি লিভস অন বাই বেগিং, হি লিভস অন বাই বেগিং, হি ভিক্ষা কৰি জীয়াই আছে। হি লিভস অন বাই বেগিং, হি ভিক্ষা কৰি জীয়াই আছে। গতিকে যেতিয়া নিৰ্ভৰশীলতা বুজাব বা যেতিয়া জীয়াই ডিপেন্ডেন্ট বুজাব, তেতিয়া আমি অন প্ৰিপজিশনটো ব্যৱহাৰ কৰিব পাৰিম। গতিকে ফ্ৰেণ্ডছ, ভিউয়াৰ্স, আজি অন প্ৰিপজিশনৰ ব্যৱহাৰটো আমি শিকিলো। আগৰ দুটামান ভিডিঅ'ত মই ইউজ অফ এড